সম্পদ সংৰক্ষণৰ ধাৰণা ইয়াৰ প্ৰয়োজনীয়তা। গতিকে yesterday আমি এই বিষয়ে আলোচনা কৰিলো যোৱাকালি। আজিৰ মূল বিষয়বস্তুটো হৈছে সম্পদ সংৰক্ষণ কৰাৰ পদ্ধতিবিলাক কি। ইয়াক কেইবাটাও ভাগত আমি আলোচনা কৰিব পাৰিম। গতিকে মূল আলোচনালৈ পুনে পুনে আমি গৈছো। সকলোৰে মনোযোগ অতি প্ৰয়োজন, বিষয়বস্তুটো অতি পৰীক্ষাৰ দৃষ্টিভংগীৰ পৰা বেছি জৰুৰী। So let's start today's class. এতিয়া আমি স্ক্ৰীনত পালো সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহ। প্ৰথম যিটো পদ্ধতি আছে এই পদ্ধতি হৈছে বিকল্প সম্পদৰ সন্ধান কৰিব লাগিব, অল্টাৰনেটিভ ৰিসোৰ্স সাৰ্চ। বিকল্প আমি কি চিন্তা কৰিম, যিবিলাক সম্পদ আমি ব্যৱহাৰ কৰিছো, যেতিয়া আমি গম পাই যাম যে এইবিলাক সম্পদ আমাৰ হাতত বেছি দিন নাথাকিব, এটা সময়ত শেষ হৈ যাব, এই বিকল্প চিন্তা কৰা উচিত। গতিকে বহুলভাৱে ব্যৱহৃত সম্পদৰ উৎপাদন এই চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদ্ঘাটনৰ বাবে প্ৰয়োজনীয় গৱেষণা জৰীপ চলাই থাকিব লাগিব। গতিকে এইটো আটাইতকৈ জৰুৰী কথা। যিটো সম্পদ আমি অত্যাধিক ব্যৱহাৰ কৰিছো এইটো এদিন শেষ হ'বই, এইটো চিৰ সত্য কথা। গতিকে এই যে চলি থকা অৱস্থাতে, ব্যৱহাৰ হৈ থকা অৱস্থাতে আমি এটা চিন্তা চৰ্চা গৱেষণা আৰম্ভ কৰি দিব লাগিব, জৰীপ চলাব লাগিব যে ইয়াৰ বিকল্প কি হ'ব, আমি কেনেকে নতুন এটা বেলেগ ইয়াৰ সলনি কিবা সৃষ্টি কৰিব পাৰো নেকি। এনেকে কৈ থাকিলেতো নহ'ব, আমি উদাহৰণ দিলেহে কথাটো সহজ হ'ব। গতিকে উদাহৰণটোনো কি আমি প্ৰথমতে চাওঁ। কপাহী সূতাৰ কথা আমি কৈ আছো। কপাহী সূতা আমি ব্যৱহাৰ কৰো, কাপোৰ বিভিন্ন ধৰণৰ প্ৰস্তুত কৰি লৈছো, মেচিন মেড হওক, হেণ্ডমেড হওক, কথা নাই। কিন্তু তাৰ ঠাইত আমি প্ৰস্তুত কৰি ল'ব পাৰো কৃত্ৰিম আঁহ। আজিকালি কৃত্ৰিম আঁহ প্ৰস্তুত কৰিব পৰাৰ ব্যৱস্থা আছে, বিজ্ঞান প্ৰযুক্তি ব্যৱহাৰ কৰি কপাহৰ নিচিনা আঁহ প্ৰস্তুত কৰিব পাৰি। ঠিক তেনেকে প্ৰাকৃতিক যিটো ৰবৰ আছে, গতিকে ৰবৰ গছ আমি ঠিকে আছে, বাগান আছে, কিন্তু এটা টাইমত বাগান খেতি নহ'বও পাৰে। তেতিয়া কি কৰিম, ৰবৰ বাগানে আমাক সকলো যিটো চাহিদা পূৰণ নকৰিবও পাৰে। সেই সময়ত আমি কৃত্ৰিম ৰবৰৰ কথা চিন্তা কৰিব পাৰোঁ, যে সিনথেটিক ৰাবাৰ, অৰ্থাৎ আমি যিবিলাক খনিজ তেল উদ্ধাৰ কৰোঁ বা খনিজ দ্ৰব্য উদ্ধাৰ কৰোঁ, তাত কিছুমান অলাগতিয়াল বস্তু ওলায়, প্ৰডাকশ্যন যিবিলাক আমি ইউজ নকৰোঁ, সেইবিলাকক যদি ৰাসায়নিকভাৱে কিছুমান কেমিকেল দি পেলাই তাৰ পৰা আমি আকৌ কৃত্ৰিম ৰবৰ প্ৰস্তুত কৰাও এটা ব্যৱস্থা আছে। সেই বস্তুটোতো চকু দিব লাগিব, যাতে ৰবৰ য'ত প্ৰাকৃতিকভাৱে উৎপাদন নহয় সেই ঠাইখিনি সেই ৰবৰবিলাকে কৃত্ৰিম ৰবৰে অভাৱ দূৰ কৰিব পাৰে। এতিয়া আহিলো নৱীকৰণযোগ্য শক্তি। গতিকে এইবিলাকতো এতিয়া চকু দিব লাগিব, যিবিলাক পুনৰ ব্যৱহাৰ কৰি কৰি আমি সৃষ্টি কৰি থাকিব পাৰোঁ, যাৰ শেষ নহয় কেতিয়াও, আমি নিশ্চিন্ত হৈ থাকিব পাৰোঁ। যেতিয়া আমাৰ এই প্ৰডাকশ্যনটো আৰম্ভ হৈ যাব, তেতিয়া আমি চিৰদিনৰ কাৰণে নিশ্চিন্ত হ'ব পাৰিম যে এইটো বস্তুটো কেতিয়াও শেষ নহয়, আমাৰ আৰু বিকল্প ওলাই গ'ল। গতিকে আমি এই ক্ষেত্ৰত সৌৰ শক্তিৰ কথা ক'ব লাগিব, ছলাৰ এনাৰ্জি। গতিকে আমাৰ বিজুলী শক্তি কেতিয়াবা উৎপাদন কৰোঁতে খেলি মেলি হ'ব পাৰে, নদীৰ পানী নহ'ব পাৰে, বৰষুণ নহ'ব পাৰে, বান নহ'ব পাৰে, এটা প্ৰজেক্টটো বহুত ডাঙৰ হ'ব পাৰে, ক'ৰবাত প্ৰাকৃতিকভাৱে ই বিপদজনক হ'ব পাৰে, নদী বান্ধ এটা দি পেলাই জলবিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ। কিন্তু সৌৰ শক্তিৰ ক্ষেত্ৰততো তেনেকুৱা বাধ্যবাধকতা নাই, কাৰণ সৌৰ শক্তিটো ইমান ডাঙৰ উৎস, সূৰ্যটোৱে আমাক দি আছে, তাৰ পৰা আমি যেতিয়া বিকল্প হিচাপে শক্তি উৎপাদন কৰিম, তেতিয়া আৰু তাতকৈ আৰু সুবিধাজনক এনাৰ্জিৰ সোৰ্স আমি বিচাৰি নাপাওঁ কেতিয়াও। গতিকে এইটো আটাইতকৈ নৱীকৰণযোগ্য শক্তিৰ সৌৰ শক্তিটো মন কৰিব লাগে বিকল্প হিচাপে। বা জলবিদ্যুৎ শক্তি, হাইড্ৰ পাৱাৰ প্ৰজেক্টৰ বিলাক আহি আছে, প্ৰজেক্টবিলাক হৈ আছে ঠায়ে ঠায়ে, য'ত নদী আছে, য'ত সাগৰ আছে, য'ত জান জুৰি যিয়ে আছে, য'তে ব্যৱস্থা কৰিব পাৰি, আমাৰ জলপৃষ্ঠৰ ব্যৱস্থা আছে, তাত হাইড্ৰ প্ৰজেক্টবিলাক, হাইড্ৰ পাৱাৰ প্ৰজেক্ট আৰম্ভ হৈছে, যোনে পাৰিছে কৰিছে। গতিকে সেইটো এটা বিকল্প। বতাহৰ শক্তি, গতিকে আমাৰ প্ৰাকৃতিকভাৱে উপলব্ধ যিটো বতাহ আছে, বতাহৰ পৰা যদি আমি শক্তি উৎপাদন কৰা কৌশলটো আয়ত্ত কৰিছো, তেতিয়াহ'লে ই আমাৰ কাৰণে অতি ফলদায়ক হৈছে আৰু ই অতি সুবিধাজনক। গতিকে আমি শেষত এটা কথাই ক'ব পাৰো যে বিকল্প সম্পদৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অনৱীকৰণযোগ্য সম্পদ, কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছৰ ব্যৱহাৰ আমি কমাব লাগিব। ইয়াৰ ঠাইত নৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগিব। আৰু তেতিয়াহ'লে আমাৰ প্ৰথম যিটো কৈছিলে সম্পদ সংৰক্ষণৰ
পাই ফলদায়ক হ'ব। গতিকে এইটো আমাৰ আলোচনা ক বিকল্প সম্পদৰ সন্ধান ইয়াতে শেষ হৈছে। নেক্সট পাৰ্টলৈ আমি যাম ক লৈ।